আজি নহয়, আমি প্ৰাক নিৰ্বাচনী প্ৰচাৰ চলাই আছো আৰু এই প্ৰাক নিৰ্বাচনী প্ৰচাৰৰ মাজতেই আমি যোগদান কাৰ্যসূচী ৰাখিছিলো। নতুন কাটমিতাত আজি এই যোগদান কাৰ্যসূচীত প্ৰায় 2 শতাধিক যুৱক, বয়োজ্যেষ্ঠ, আমাৰ জ্যেষ্ঠ ব্যক্তিসকলে যোগদান কৰিলে। তেখেতসকলৰ লগত মত বিনিময় কৰিলো। তেখেতসকলৰ পৰা দোৱা আশীৰ্বাদ বিচাৰিলো যে আগন্তুক দিনত 2026 নিৰ্বাচনত চমৰীয়া সমষ্টিৰ পৰা মই ইউডিএফৰ টিকট প্ৰত্যাশী আৰু দলে যদি বিবেচনা কৰে, মোক যদি টিকেট দিয়ে, মই নিশ্চিতভাৱে ইয়াৰ পৰা জয়ী হ'ব পাৰিম। আৰু এই কথাখিনি ইতিমধ্যে মই ৰাইজৰ লগত মত বিনিময় কৰিছো যে মই এই অঞ্চলত জন্ম পাইছো, মই এই অঞ্চলৰ এজন যুৱক। গতিকে অঞ্চলৰ যুৱক হিচাপে এই মানুহখিনিৰ প্ৰতি মোৰ এটা মৰম ভাল পোৱা আছে। এই মানুহখিনিৰ ওচৰত মোৰ কথাখিনি ৰাখাৰ এটা অধিকাৰ আছে। সেই অধিকাৰ লৈ মই আগবাঢ়ি আহিছো আৰু অনাগত দিনত মানুহখিনিয়ে যদি মোক সমৰ্থন আগবঢ়ায় আৰু যি ধৰণৰ সমৰ্থন মানুহখিনিয়ে আমাক কৰি আছে বা যি ধৰণৰ মানুহখিনিৰ উৎসাহ পাইছো, নিশ্চিতভাৱে টিকট প্ৰদান কৰিলে 2026 আমি জয়ী হ'ব পাৰিম।